বন্ধু বান্ধৱীসকল আপোনালোকক আৰু এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে স্ক্ৰীনত দেখা পোৱা মুৰ্গীৰ পোৱালিবোৰ অৰিজিনেল লোকেল মুৰ্গীৰ পোৱালি হয়। এই মুৰ্গীবোৰৰ বয়স আজি 14 দিন সম্পূৰ্ণ হৈছে। আজি আমি ইহঁতক দ্বিতীয় ভেকচিন কৰিম আৰু ভেকচিন কেনেকৈ কৰিব লাগে সকলো কথা আজি আপোনালোকলৈ আগবঢ়াই লৈ যাম। তো বন্ধু বান্ধৱীসকল যদি আপোনালোক ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে আপোনালোকে প্লিজ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক। বন্ধু বান্ধৱীসকল মনত ৰাখিব, আপোনালোকে যেতিয়াই নেকি ভেকচিন দিব তাৰ 24 ঘণ্টা আগত মুৰ্গীখিনিক নৰ্মেল পানী দিব লাগিব। কোনো ধৰণৰ এণ্টিবায়'টিক বা ভিটামিন বা ORS বা যিকোনো ঔষধেই হওক বা মেডিচিনেই হওক আপোনালোকে ব্যৱহাৰ নকৰিব, কাৰণ ব্যৱহাৰ কৰিলে ভেকচিনে ঠিকমতে কাম নকৰিব। আপোনালোকে ভেকচিন ইয়াত যিহেতু 100টা পোৱালি আছে, আমি গতিকে এটা ভেকচিন দিম। আপোনালোকে এটা ভেকচিন প্ৰায় 1.5 লিটাৰ পানীত মিহলাই কেনে ইহঁতক দিব লাগিব আৰু ভেকচিন দিয়াৰ ঠিক 1 ঘণ্টা বা 2 ঘণ্টা আগত যিটো ডিংকাৰ আছে পানীৰ, এই ডিংকাৰখন উঠাই ল'ব। উঠাই লৈ কেনে মুৰ্গীখিনিক ভেকচিন দিয়া পানীখন দিব। তেতিয়াহ'লে সিহঁতৰ যিটো হেৰি হ'ব, পিয়া লাগিব পানী, তেতিয়া ইহঁতে বেছিকৈ পানী খাব, যাৰ বাবে ভেকচিনখিনিও যাব লগত। আপোনালোকে মনত ৰাখিব, 100 বাচ্চাৰ কাৰণে 1.5 লিটাৰ পানীত এটা ভেকচিন সম্পূৰ্ণৰূপে মিহলাই কেনে ইহঁতক খাবলৈ দিব আৰু তাৰ 5 দিনা অৰ্থাৎ ভেকচিন দিয়াৰ পিছত প্ৰায় 24 ঘণ্টামান আপোনালোকে নৰ্মেল পানী দিব। কোনো ধৰণৰ পানীত এণ্টিবায়'টিক বা যিকোনো মেডিচিন ইউজ নকৰিব, কাৰণ যদি ইউজ কৰে তেনেহ'লে আপোনালোকৰ মুৰ্গী যিটো ভেকচিন দিয়াৰ কাৰণ ভেকচিনটো কাম নকৰিব, অৰ্থাৎ লগত এটা প্ৰব্লেমো হ'ব পাৰে, যিটো হোৱাইট ডায়েৰিয়া বা পাতলা পায়খানা হয়, সেইটো হ'বলৈ সম্ভাৱনা থাকে। গতিকে বন্ধু বান্ধৱীসকল এইখিনি আছিলে আমাৰ মূল ভিডিঅ'। ভেকচিন কেনেকৈ মুৰ্গীক দ্বিতীয় ভেকচিন কৰিব লাগে। কোনোবাই চকুতো দিয়ে, আপোনালোকে চকুতো দিব পাৰিব, এটা ফুটা এটা চকুত এটা মুৰ্গীত, কিন্তু আপোনালোকে পানীতো দিব পাৰে, পানীত দিলে আৰু ভাল হয়। তো বন্ধু বান্ধৱীসকল এইখিনি আছিলে আমাৰ ভিডিঅ'। যদি ভিডিঅ'খন ভাল লাগি থাকে তেনেহ'লে আপোনালোকে প্লিজ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি লোকেল মুৰ্গী অৰ্থাৎ সোণালী মুৰ্গী, যিকোনো মুৰ্গীৰ বিষয়ে যদি আপোনালোকে কিবা জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলত কমেণ্ট এটা কৰি দিব। আমি সেইটো বিষয় লৈ আপোনালোকলৈ ভিডিঅ' লৈ আহিম। ধন্যবাদ।